ঘটিছে আৰু সেই পৰিয়ালবিলাকে আমাৰ স্থায়ী নহয় তেওঁলোকে 2 বছৰ হৈছে তেওঁলোকে আহি ইয়াত মানে মাটি কিনি তেওঁলোকে ঘৰ বনাইছে আৰু তেওঁলোকে বসতি কৰিছে বুলি আমি গম পাইছো ঠিক আছে মৃত্যু হল কি হল ককছন অকমান ছোৱালীজনী নহয় যে মোৰ সৰু ছোৱালী আছে 7 বছৰ সেই ছোৱালীজনী মই কামৰ পৰা আহোঁতে সেই ছোৱালীজনী মোক ক'লে যে মা বাইহঁতে নহয় চব পানীৰ ভিতৰত পুখুৰীৰ ভিতৰত আছে বুলি তেতিয়া মই 4:30 হ'ল তেতিয়া মই আহি পালোঁ ডাইৰেক্ট পুখুৰীত গৈ নামি আহিলোঁ তাৰপিছত লগত এটা ঘৈণীক আৰু তাৰ মানুহজন আছিলে তাক কৈছোঁ দাদা বোলে আপুনি বোলে সোমা পানীৰ ভিতৰত আমাৰ কেঁচুৱাকেইটা বোলে আছে এতিয়াতো কিমান দেৰি হৈছে এইটো ময়ো নাজানো তাৰপিছত চবক নাই মাতিলোঁ সোনকালে মোৰ ছোৱালীকেইটা না চব পানীৰ ভিতৰত আছে বুলি ক'লোঁ মানে তাৰপিছত সিহঁতে আৰু গাঁৱৰ মানুহকেইটা গোট খালে আৰু ছোৱালীকেইটা ময়ো সোমাইছিলোঁ ময়ো ডুবি গৈছিলোঁ ইমানেই দ আছে মানে পুখুৰীটো ক'বও নালাগে সেই মানুহটো যিটো মানে তাৰ ফিচাৰী হয় সিও সোমাব বুলি ভয় কৰিছে সি ছাইডত থাকিলে তাৰপিছত লগত নহয় দুটা মানে ল'ৰা ছোৱালী সিহঁতক ক'লোঁ সাঁতুৰিব জানে তাৰপিছত সিহঁতে পানীৰ পৰা ডুব মাৰি নহয় এই কেঁচুৱাকেইটাক নহয় যে টানি টানি উলিয়ালে মানে ছোৱালী আছিলে লগতে মানে এতিয়া মোৰ ছোৱালী দুটা আৰু ককায়েকৰ ছোৱালী দুটা 4জন আছিলে কিন্তু মোৰ 7 বছৰ ছোৱালীজনী নামিছিলে কি নাই নমা সেইটো মই গম নাপাওঁ তাৰপিছত মৃত্যু হ'ল 3জন মৃত্যু হ'ল তাৰপিছত 3টাকে পুখুৰীৰ পৰা এটা কৰি চবকে মানে ধৰি ওলালে তাৰপিছত চাইছোঁ যে 3টা যে এনেকুৱা পানীৰ ভিতৰত হৈছে বুলি ময়ো নাজানো কিন্তু ময়ো নাছিলোঁ ঘৰত আৰু সেই ছোৱালীজনী কোৱাৰ কাৰণে গাঁৱৰ মানুহকেইটা চবে মানে গোট খালে আৰু তাৰপিছত চবে মানে ওলালে আহিলে আৰু তেতিয়া মই মানে গম পালোঁ ময়ো নাছিলোঁ মই বাগান যাওঁ যোৱা 2টা বজাত তেওঁলোকে স্কুলৰ পৰা আহি তেওঁলোকৰ ঘৰৰ কাষত যিটো পৰিয়াল আছিলে সেই পৰিয়ালৰ মানে পুখুৰীত তেওঁলোকে ডুবি মৃত্যু আঁকোৱালি লৈছে বুলি আমি জ্ঞাত আৰু এটা পৰিয়ালৰ 2টা ছোৱালী একেটা পৰিয়ালৰ আছিলে আৰু আমি কোন শ্ৰেণীত পঢ়ি আছিলে তেওঁলোক এজনী পঢ়ি আছিলে 6ত আৰু এজনী পঢ়ি আছিলে ক্লাছ 4ত আৰু এগৰাকী ক্লাছ 5তে আছিলে একে সমনীয়া আছিলে দুজনী তো আমি গম পোৱা মতে যিটো পৰিয়ালত হৈছে সেই পৰিয়ালে 3গৰাকী ছোৱালী মৃত্যু হৈ গ'ল তথাপিও তেওঁলোকে গম পোৱা নাই মাকজনী কামলৈ গৈছিলে মাকজনী কামৰ পৰা অহাৰ পিছত মাকজনী বিচাৰি গৈছে আৰু মাকজনী পানীৰ তলত ডুব যোৱাটো বিচাৰি মাকজনীহে উঠাইছে তো আমি সেই পৰিয়াল ইমান মানে অৱহেলিত মানে তেওঁলোকে ইমান অৱহেলা কৰিছে যাৰ কাৰণে নিজৰ ঘৰৰ লগত লাগি থকা পুখুৰী 3জন মৃত্যুক আঁকোৱালি লৈছে কণ মইনাহঁতে তো আমি গোটেই হাৰিবৰ দলনিবাসী আমি মানে সুখ প্ৰকাশ কৰিছোঁ তেওঁলোকৰ মৃত্যুক লৈ তেওঁ 2গৰাকী পঢ়ি আছিলে আমাৰ ৰাণাবাৰী আদিবাসী মধ্য ইংৰাজী বিদ্যালয়ত আৰু এগৰাকী শ্ৰাণী হৰত তাইও তাতে পঢ়ি আছিলে তো আমি গম পোৱা মতে তেওঁলোকে স্কুলৰ পৰা আহি তেওঁলোকে পুখুৰীত গা ধুবলৈ গৈছিলে বুলি আমি ওচৰৰ মানুহবিলাকৰ পৰা আমি গম পাইছোঁ স্কুলৰ পৰা পুখুৰীত গা ধুবলৈ গৈছিলে প্ৰকৃত আচল ঘটনাটো কি হৈছে সেইটো ওচৰৰ মানুহ কোনো ক'ব পৰা নাই